হিন্দু মুছলমানৰ যিটো বিষবাষ্প জুবিনে বিচাৰিছিলে নেকি জাত পাত উচ্চ নিচ এইবিলাক বিচাৰিছিলে নেকি কোনে এইবিলাক ৰাজনীতি কৰিছে আমি এটা কথা কওঁ যে ধাৰাবাহিকভাৱে 3 দিন তেখেতে প্ৰতিদিন গোষ্ঠীক সঁচাকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেইটো সঁচা কথা আনকি আজিৰ দিনটোতো তেখেতে কিছু বক্তব্য ৰাখিছে মই তেখেতৰ লগত আমি মুখচুপতি মাৰি থাকিব বিচৰা নাই আৰু মূল ইস্যুটোৰ পৰা আমি আঁতৰিব বিচৰা নাই তেখেতক আমি এটোৱে ক'ব বিচাৰো যে আমি জুবিনৰ ন্যায়ৰ কাৰণে যিখিনি কৰিব লাগে আমি সেইখিনি কৰি আছো তাতকৈ আমাৰ বেলেগ উদ্দেশ্য লক্ষ্য একো নাই আপুনি যিমানেই যি নকক আমি আমাৰ নিজৰ স্থিতিত অটল থাকিম কিন্তু যেহেতু ধাৰাবাহিকভাৱে আপুনি গুকাত মিছা কথা কৈ আছে কালিৰ দিনটোতো কৈছে আজিৰ দিনটোতো কৈছে মই দৰ্শকসকলক এই মুহূৰ্তত তেখেতৰ বক্তব্যটো যিসকলে দেখা নাছিল অকণমান দেখুৱাব বিচাৰিছোঁ এই কাৰণেই যে কি পৰ্যায়ত মানুহে মিছা কথা ক'ব পাৰে বা মানুহৰ অভিসন্ধি কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ উমান দিবৰ কাৰণে মই অকণমান বক্তব্যটো দেখুৱাই লৈছোঁ তাৰপিছত মই আপোনালোকক আমাৰ যিখিনি ক'বলগীয়া দেখুৱাবলগীয়া সেইখিনি দেখুৱাম আমি যোৱা এটা মাহত ৰাজ্যখনত যিটো দেখিছোঁ পোষ্টমৰ্টেম ৰিপৰ্ট ভুৱা হৈ যায় মাটিত কয়েদি সোমাই আছে মানুহে কয় এয়াৰ কণ্ডিশ্যনত ৰাখিছোঁ এটা টিভি চেনেলে কয় 10 বছৰ আগত আমি গম পাইছিলোঁ নেকি অমুক বেয়া মানুহ আমি তেতিয়াহে পঞ্চপাণ্ডৱ কৰিছিলোঁ আৰে মই 10 বছৰ আগত মই গম পাইছিলোঁ নেকি গতিকে ইজনৰ ফটো সিজনৰ ফটো তোত লগাই তেওঁলোকে কেম্পেইন কৰিলে তেওঁলোকৰ ফটোটো ওলোৱাৰ লগে লগে তেওঁলোকে কৈ দিলে যে আমি 10 বছৰ আগত কেনেকৈ গম পাম যদি আপোনালোকে গম নাপায় আমি কেনেকৈ গম পাম তাৰ মানে অসমখন যোৱা 1 মাহত আমি কমপ্লিট নেতিবাচক এটা মাইণ্ডছেট লৈছোঁ কোনবাই মাত্ৰ ক'বহে লাগে যে জেলত এয়াৰ কণ্ডিশ্যন এইটো জেলত এয়াৰ কণ্ডিশ্যন হ'ব পাৰে নেকি কিন্তু মানুহে বিশ্বাস কৰি লয় কাৰণ মানুহৰ মাইণ্ডটো সাধাৰণ মানুহৰ মাইণ্ডটো নিগেটিভ কৰি দিয়া হৈছিলে বোলে পোষ্টমৰ্টেম ৰিপৰ্ট কোনেও ৰিপৰ্টটোত চোৱাই নাই যে তাত চহীটোও নাই নোহোৱাকৈ কৈ দিলে কেনেকৈ লিক হ'ল মানুহে বিশ্বাস কৰি লয় কিয় বিশ্বাস কৰি লয় বহুতে নিজৰ লাইকছ বা নিজৰ ফেচবুকত লাইকছ বঢ়াবৰ কাৰণে ইটো বঢ়াবৰ কাৰণে এনেকুৱা নিউজবোৰ দিয়ে নিউজবোৰত 5-6-10,000 লাইকছ হয় বিভিন্ন ধৰণৰ স্বাৰ্থত জুবিনৰ আদৰ্শটো কৰবাত থাকি গ'ল বিভিন্ন ধৰণৰ স্বাৰ্থত মানুহবিলাক নামি পৰিলে সেইকাৰণে বিজেপিৰ লক্ষ্য হ'ব যে আমি মানুহক আকৌ এবাৰ সংগঠিত কৰিম যে এইখন অসম আমি কেতিয়াও বিচৰা নাই আমি এখন অসম বিচাৰিছোঁ য'ত ন্যায়ালয়ে দ্ৰুতগতিত ন্যায় দিয়ক অভিযোগকাৰীৰ অভিযুক্তৰ এয়া মুখ্যমন্ত্ৰীৰ আজিৰ দিনৰ বক্তব্য এখন অসম বিচৰা নাই এখন অসম বিচাৰিছে আৰু জুবিনক ন্যায় দিব এয়া মুখ্যমন্ত্ৰীৰ আজিৰ দিনৰ বক্তব্য কিন্তু মই দৰ্শকসকলকে কৈছোঁ আপোনালোকে যোৱা 1 মাহ ধৰি যিসকলে চাইছে আমি ক'ৰবাত অসমখন ভাগ ভাগ কৰিবৰ কাৰণে আমি কথা কৈছোঁ নে আমি কাম কৰিছোঁ হিন্দু মুছলমানৰ যিটো বিষবাষ্প জুবিনে বিচাৰিছিলে নেকি জাত পাত উচ্চ নিচ এইবিলাক বিচাৰিছিলে নেকি কোনে এইবিলাক ৰাজনীতি কৰিছে এই কথাখিনি কোৱাটোৱে আমাৰ দুখ নেকি জুবিন গাৰ্গৰ নীতি আদৰ্শক সঠিক ৰূপত কোনে লৈ যাব বিচাৰিছে কোনে জুবিনৰ আদৰ্শক চুৰমাৰ কৰিব বিচাৰিছে আৰু তেখেতে যিখিনি কথা কৈ আছে পোষ্টমৰ্টেম ৰিপৰ্টৰ পৰা আৰম্ভ কৰি বাক্সাৰ কাণ্ডলৈকে এটা টেলিভিছনৰ ভূতেই তেখেতক খেদি ফুৰিছে মই আকৌ আপোনালোকক কওঁ আপোনালোক যিসকল দৰ্শক মুখ্যমন্ত্ৰীৰ কথা বাদ দিয়ক আপোনালোকে আমাৰ তাত কোনোবাই সেই ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট আমি প্ৰকাশ কৰা আপোনালোকে দেখিছিলে নেকি আমি পাব্লিছ কৰিছিলোঁ নেকি আমাৰ চেনেলত বেলেগ চেনেলত কোনোবাই কৰিব পাৰে কিন্তু প্ৰতিদিন টাইমে নাই কৰা তেখেতে এইবোৰ মিছা কথাবোৰ কৈ আছে আমি কেতিয়া কৰিছোঁ যেতিয়া আৰক্ষীৰ ফালৰ পৰা বিশেষকৈ SITৰ ফালৰ পৰা যেতিয়া মুন্না প্ৰসাদ গুপ্তাই কৈছে যে এখন ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট বিয়পিছে সেই নিউজটো আমি কৰিছোঁ যে ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট এখন ওলাইছে বুলি সঁচা কথাটো কিয় নক'লে এখন আগশাৰীৰ ইংৰাজীৰ দৈনিক কাকতত পোষ্টমৰ্টেম ৰিপৰ্টৰ তথ্যত নিউজ হৈছে কিয় সেইখনৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই সেইখনৰ কথা কিয় কোৱা নাই ক'বলৈ গণ্ডগোলটো ক'ত আৰু তেখেতে যিখিনি কথা কৈ আছে আজিও
পঞ্চপাণ্ডৱৰ দোহাই দি যিখিনি কথা কৈ আছে মই সেইবিলাক মুখ চুপতি মাৰিবলৈ নাযাওঁ মই পুনৰ কৈছোঁ তাৰ ফটো লগাই কোনো একো আমি সেইবোৰ কৰিবলৈ যোৱা নাই আপুনি কি কৈছে অসমৰ ৰাইজে চাই আছে বুজি পাইছে আৰু এইবিলাকত আমি কৈ নাথাকোঁ কিন্তু তাৰ বাহিৰেও যিখিনি কথা জুবিন গাৰ্গৰ সন্দৰ্ভত বাৰে বাৰে আপুনি খুচৰি ফুৰিছে আজি শেষবাৰৰ কাৰণে মই আমাৰ দৰ্শকসকলকহে দুটা বস্তু দেখুৱাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে জুবিন গাৰ্গক আমি সদায় আমাৰ পেপাৰৰ হওক আমি হওক আজি হঠাৎ আমি জুবিন প্ৰেমী হৈছোঁ তেখেতৰ মুখেৰে কি কৈছিল চাওকচোন এইটোতো আপোনালোকে তাত ইনপুট নাই সাংবাদিক কেজনে মাতি লৈ আহিলে মানুহ কেইজনক ইনপুটটো পুৰা মই আগতে কৈছোঁ জুবিনৰ মৃত্যুৰ আগত এইসকল কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে মই এতিয়া নাম নোকোৱাকৈ ক'ম এটা বাতৰি গোষ্ঠীত জুবিনে গৈ আক্ৰমণ কৰিছিলে অতিষ্ঠ হৈ জুবিনৰ বিপক্ষে লিখি থকাৰ কাৰণে আপোনালোকৰ মনত আছে নাই নাজানো এটা বাতৰি কাকত গোষ্ঠীয়ে 3 দিন একজেক্ট সেই শব্দবোৰ ব্যৱহাৰ কৰি 3 দিন জুবিন গাৰ্গৰ কথা লিখিছিল শেষত জুবিনে অতিষ্ঠ হৈ বাতৰি কাকত গোষ্ঠীটোক আক্ৰমণ কৰেগৈ আক্ৰমণ মানে তাৰ যিটো মেজাজ আছিল গেট ভাঙি সোমাই গ'ল তেতিয়া পেপাৰখনে পিছদিনাখন লিখিলে যে জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান বৰ্জন কৰিব লাগে সেই অনুষ্ঠানটোৰে ডিব্ৰুগড়ত এটা তেওঁলোকৰ কিবা এটা জয়ন্তী আছিলে জুবিন গ'ল ডিব্ৰুগড়লৈকে তাক গান গাব গ'লে ষ্টেজতে ক'লে ইহঁতৰ কাৰণে মই গান নাগাওঁ এইটো আজি 6 মাহৰ কথা ষ্টেজতে ক'লে যে মই গান নাগাওঁ কথা কোৱা লিকলিকাই থকা জিভাখনৰ এই ভদ্ৰলোকক এতিয়া আমি ক'ব বিচাৰোঁ আৰু অসমৰ দৰ্শককো আমি ক'ব বিচাৰোঁ যে সকলো মানুহকে এদিন দুদিনৰ কাৰণে মিছা কথা ক'ব পাৰে মূৰ্খ সজাব পাৰে কিন্তু সদায় নোৱাৰে আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনাক আকৌ কৈছোঁ যে যোৱা 1 মাহত আপোনাৰ এই জিভাখনেদি কিমান মিছা কথা ওলাইছে এবাৰ আপুনি ঠাণ্ডা মগজুৰে ভাবি চাব আৰু তাৰপিছত গম পাব এই যে আপুনি এইমাত্ৰ যিকেইটা কথা কৈছে আপোনাক এতিয়া মই দেখুৱাওঁ চাওক এই 4 বছৰত আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই প্ৰতিদিন গোষ্ঠীৰেই এচিভাৰ্ছ এৱাৰ্ডত আপুনি পাহৰিলে আপোনাৰ সেইখিনি স্মৃতি শক্তি বিলুপ্ত হৈছেনে নে আপুনি মানুহক গোকাত মিছা কথা কৈ আমাৰ গোষ্ঠীটোক বদনামী কৰিবৰ কাৰণে বাৰে বাৰে এইসোপা কথা কৈ আছিল আমি নাজানো চাওক আপোনাৰ যদি অকণমানো লাজ আছে তেনেহ'লে আজিৰ পৰা মুখখন বন্ধ কৰক প্ৰতিদিন টাইমৰ এই কথাসোপা কৈ নোকোৱাকৈ থাকক যদি আপোনাৰ ন্যূনতম লাজ আছে চাওক আপুনি জুবিন গাৰ্গক বঁটা দিছিল এচিভাৰ্ছ এৱাৰ্ড আমি যেতিয়া অনুষ্ঠিত কৰিছিলোঁ এইজন জুবিন গাৰ্গ এতিয়া চাওক চাউনা মেইন অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী ওম বিৰলা লোকসভাৰ অধ্যক্ষ আৰু এজন ভদ্ৰলোক আপুনি এই যে জুবিন গাৰ্গক বঁটাটো দিছে আমি যে এচিভাৰ্ছ এৱাৰ্ড দিছোঁ এয়া কোন আছিলে এই এচিভাৰ্ছ এৱাৰ্ড বঁটাটো কোনে দিছিলে এই মানপত্ৰখন কোনে দিছে এই ওম বিৰলাৰ উপস্থিতিত এইটো আপোনাৰ ভূত নে আপুনি নিজে হিমন্ত বিশ্বৰ এইটো ভূত নেকি মই অসমৰ দৰ্শকসকলক দেখুৱাইছোঁ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুবিন গাৰ্গক ইয়াৰ আগতো আমি এবাৰ বঁটা দিছোঁ এয়া তেখেতে দিয়া বঁটা আৰু তাৰপিছত তেখেতে কয় এইবিলাক আচলতে এটা কথা ভুমুৰা আৰু গোবৰুৱা দেখিবলৈ একেই কিন্তু ভুমুৰাৰ কাম আৰু গোবৰুৱাৰ কাম মানুহে দেখাৰ পিছত গম পায় যে কোনটো ভুমুৰা কোনটো গোবৰুৱা এটা গোবৰত পৰে আৰু এটা ফুলত পৰে ফুলত পৰাটোক আমি গম পাওঁ এইটো ভুমুৰা ফুলৰ মৌ চুহিছে আৰু এটা গোবৰত পৰে আৰু সেইটো আমি গম পাওঁ এইটোৱে গোবৰুৱা আপুনি এতিয়া ভুমুৰা নে আপুনি গোবৰুৱা আপুনি নিজে নিজক সোধক মই একো নকওঁ 2 নম্বৰ আপুনি কৈছে ডিব্ৰুগড়ত সদায় মিছা কথাই 3 দিন ধাৰাবাহিকভাৱে মিছা কথা কৈ আছে ডিব্ৰুগড়ত তেওঁ গান নাগাওঁ বুলি ক'লে এটাও গান নাগালে মই দৰ্শকসকলক এতিয়া দেখুৱাইছোঁ ডিব্ৰুগড়ৰ এই যোৱা আমাৰ যিটো এচিভাৰ্ছ এৱাৰ্ড জুবিন গাৰ্গৰ অনুষ্ঠানটোক মই অকণমান আপোনালোকক দেখুৱাওঁ গান গাইছিলে নে নাই আপুনি এবাৰ চাওক 2টা চকু যদি ঠিকে আছে
কাণ দুখন যদি ঠিকে আছে এবাৰ চাওক যে তুকা হুয়ানা মোর প্রেমরে থাপনাত তুলসী হুয়ানা উষাহৰ গভীৰ পিয়াসত তুমি যে জিয়া চৰাই হৈ তুমি যে পপীয়া তৰা আকাশৰ বুৱতীলৈ মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোন প্ৰিয় দৰ্শক এটা এটাকৈ মই তিনিটা গান আপোনালোকক দেখুৱাইছোঁ ইয়াত ডিব্ৰুগড়ৰ মঞ্চত ডিব্ৰুগড়ৰ এচিভাৰ্ছ এৱাৰ্ড তাত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ হাজাৰ হাজাৰ মানুহ তাৰ সাক্ষী আছিল জুবিনে তাত সঁচাকৈ এটাও গান নোগোৱাকৈ এটাও গান নাগাওঁ বুলি কৈ নামি আহিছিল নে সঁচাকৈ এনেকৈ এই গীত গাইছিল এই মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহজনে কিমান মিছা কথা ক'ব পাৰে কিমান মানুহক বিপথে পৰিচালিত কৰিব পাৰে কিমান অসৎ কথা ক'ব পাৰে যোৱা 40 বছৰত ইমান গুক্কাত মিছা কথা কোৱা প্ৰত্যেক দিনেই অসত্যৰ আশ্ৰয় লোৱা এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ মানুহে দেখিছে নেকি মানুহক মূৰ্খ সজাবলৈ আহে এটাও গান নোগোৱাকৈ ইয়াত জুবিনৰ ভূতে গান গাইছিলে মায়াবিনী গীত গাইছে আধুনিক সময়ত এটা নতুন প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা এই মায়াবিনী গীত চৌকিডিঙিত গাইছিল হাজাৰ হাজাৰ মানুহে দেখিছিল তাৰ পাছত এই ভদ্ৰলোকে কৈ আছে এটাও গীত নোগোৱাকৈ বোলে আমাৰ তাৰ পৰা নামি আহিছে আজিৰ পৰা বহু বছৰ আগৰ কাকতত হোৱা এটা ঘটনাক তেওঁ খুচৰি ফুৰিছে কিন্তু আমি যে তেখেতক এচিভাৰ্ছ এৱাৰ্ড এবাৰ সাংস্কৃতিক বঁটা দিছোঁ এবাৰ যে এচিভাৰ্ছ এৱাৰ্ড আমি সন্মান দিছোঁ তেখেতে নিজেই যে বঁটাটো তুলি দিছিল এই ভদ্ৰলোকে পাহৰিলে এয়া আমাৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তি এয়া মুখ্যমন্ত্ৰীৰ মুখেদি ওলোৱা কথা প্ৰিয় দৰ্শক মই দুখিত যে বাৰে বাৰে আপোনালোকক এই কথাবোৰ ক'ব লগা হৈছে কোনো জনুবোধে কৈ থকা কথা নহয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণে এই প্ৰমাণ আপোনালোকক মই দেখুৱাবলগীয়া হৈছে মই দুখিত আকৌ কৈছোঁ এইখন মুখ চুপতি মাৰি থাকিব মই বিচৰা নাই মই আপোনালোকৰ ওচৰত সকলো দৰ্শকৰ ওচৰত মই কৰজোৰে ক্ষমা বিচাৰিছোঁ কিন্তু যেহেতু ভুল কথা এসোপা কৈ আছে দৈনিক আক্ৰমণৰ লক্ষ্য কৰিছে আজিৰ দিনটোতো আমাৰ সাংবাদিকে বাতৰি কৰিবলৈ যোৱা গাড়ী আমাৰ আঠ বাটতে ৰখাই দিছে পুলিচে সকলো গাড়ীক যাবলৈ দিছে সকলো সংবাদ মাধ্যমৰ গাড়ী আজি হাফলং পাবগৈ পাৰিছে কিন্তু আমাৰ গাড়ী লংকাত ৰখাই দিছে পুলিচ যোৱা কেইদিনত আমি যিখিনি কাম কৰিছোঁ গুকাত মিছা কথাবিলাক আমি উদঙাই দিছোঁ আৰু সেইটো কাৰণে আজি আমি শত্ৰু হৈছোঁ মই দৰ্শকসকলক কওঁ যে প্ৰতিদিন গোষ্ঠী জন্ম লগ্নৰ পৰাই অসমৰ জনসাধাৰণৰ লগত আছিল আছে আৰু ভৱিষ্যতলৈকে থাকিব কোনো অগপ কোনো কংগ্ৰেছ কোনো বিজেপি এই সোপা ৰাজনৈতিক দলে আমাক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে
যাৰ কোনো নীতি নাই, তাৰ কোনো স্থিতিও নাই। আজি কোনোবা আছু, কাইলৈ কোনোবা কংগ্ৰেছ, পৰহিলৈ কোনোবা বিজেপি, তাৰ পিছদিনা কোনোবা AYDF, কিবা কিবি হ'ব পাৰে। নীতি আৰু স্থিতি বুলিবলৈ একো নাই। কিন্তু প্ৰতিদিন গোষ্ঠীৰ এটা নিজস্ব নীতি আছে আৰু নীতি থকাৰ কাৰণে এটা স্থিতি আছে, আৰু সেই নীতিটো হৈছে সদায় ৰাইজৰ পক্ষত, অসমৰ জনতাৰ স্বাৰ্থত, কোনো ব্যক্তি উদ্ধত নহয়। আৰু সেই নীতি আৰু স্থিতিত প্ৰতিদিন গোষ্ঠী আছিল, আছে আৰু সদায় থাকিব। ৰাইজৰ লগত, কোনো চৰকাৰৰ লগত নহয়, কোনো নেতাৰ লগত নহয়। ক'বলগীয়াখিনি আজিয়ে ক'লোঁ, আৰু আমি মুখ চুপতি মাৰি নাথাকোঁ। পুনৰ ক্ষমা